স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী গড়গাঁৱৰ সিংহদ্বাৰত ২৪ নৱেম্বৰত অসম সন্মিলিত মহাসংঘই ভাৰতৰ অসম আক্ৰমণৰ ৩৫০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে শৰাইঘাটৰ মহাৰণৰ শুৱনি সভা আৰু অভিবাদন অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত সংগঠনটোৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে খিলঞ্জীয়া জনগোষ্ঠীসমূহ সিংহৰ দৰে জাগ্ৰত হ'লেহে হত অধিকাৰ আৰু শাসন ক্ষমতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ব্যুৰ ৰিপৰ্ট পাটকা টিভি। সন্মিলিত মহাসংঘই শৰাইঘাটৰ মহাৰণত অসমৰ স্বাধীনতা ৰক্ষাৰ কাৰণে ভাৰতৰ আগ্ৰাসী সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰি আমাৰ দেশৰ সন্মান, ঐতিহ্য, স্বাধীনতা অক্ষুণ্ণ ৰখা মোগলৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল। এই সকললৈ অভিবাদন জনোৱাৰ উদ্দেশ্যে আৰু শৰাইঘাটৰ মহাৰণৰ শুৱনি সভা পাতি আমাৰ বীৰ বীৰাংগনা আৰু জাতিৰ যি ত্যাগ, সেই ত্যাগক সোঁৱৰণ কৰি নতুন পুৰুষক এই পথৰে আগুৱাই নিজৰ মাতৃভূমি, নিজৰ দেশ মহাবীৰ লাচিত বৰফুকন আৰু সহযোদ্ধা বাঘ হাজৰিকা প্ৰমুখ্যে এই ভাৰতীয় সেনাবাহিনীক পৰাস্ত কৰি খেদি পঠোৱাৰ যি গৌৰৱোজ্জ্বল যে আমাৰ ইতিহাস, তাক আমি সোঁৱৰণ কৰি আজি শৰাইঘাটৰ যুদ্ধৰ ৩৫৩ বছৰ পূৰ্ণ হ'ল। ভাৰতৰ তেতিয়াৰ মোগল সম্ৰাট ঔৰংগজেবৰ নিৰ্দেশত ৰাজা ৰামসিংহই প্ৰায় ১ লাখ সেনাবাহিনী লৈ অসম আক্ৰমণ কৰিব আহিছিল আৰু সেই আক্ৰমণ প্ৰতিহত কৰিছিল মহাবীৰ লাচিত বৰফুকনে সহযোদ্ধা বাঘ হাজৰিকা সহ অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ সেনাবাহিনীৰ জৰিয়তে। আৰু সেইকাৰণেই আমি সেই আমাৰ স্বাধীনতা ৰক্ষাৰ কাৰণে মৃত্যুবৰণ কৰা সেনানীসকললৈকে আমি বিশেষ অভিবাদন কাৰ্যসূচী আজি আমি পালন কৰিছো। ভাৰতৰ আক্ৰমণকাৰী পক্ষৰ প্ৰতিচ্ছবি উন্মোচনৰ জৰিয়তে আৰু আক্ৰমণ প্ৰতিহত কৰা আমাৰ মহাবীৰ লাচিত বৰফুকন আৰু তেওঁৰ সহযোদ্ধাসকল, লগতে সৰু সৰু ৰজা যিবোৰে লাচিত বৰফুকনক শৰাইঘাটৰ যুদ্ধত সহায় কৰিছিল, এই সকলোৰে আমি নাম সম্বলিত প্ৰতিচ্ছবি উন্মোচন কৰিছো। আৰু এইটো কৰাৰ উদ্দেশ্য হ'ল যাতে ইয়ং জেনেৰেশ্যনে বা ৰাইজে এই শৰাইঘাটৰ যুদ্ধ সম্পৰ্কত গোটেই আচল প্ৰকৃত যিটো তথ্য আৰু সেই সম্পৰ্কত যাতে জ্ঞাত হয় আৰু ভৱিষ্যত আমাৰ প্ৰজন্মই জনসাধাৰণে নিজৰ দেশ আৰু নিজৰ জাতিৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে সকলো ধৰণৰ শত্ৰুৰ বিৰুদ্ধে যাতে যুঁজিবৰ কাৰণে অদম্য সাহস পায়, তাৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী পালন কৰি আহিছো। তাহানিৰ প্ৰাচীন অসমৰ ৰাজধানী এইটো গড়গাঁও এলেকা হয় আৰু সিংহদ্বাৰ, এই সিংহদ্বাৰৰ সমীপতে আমি আজি এই অনুষ্ঠানটো পালন কৰিছো। আৰু এই অনুষ্ঠানৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক আমি ক'ব খুজিছো যে শুই নাথাকিবা। ব্ৰিটিছ যোৱাৰ পিছৰ পৰা এতিয়ালৈকে খিলঞ্জীয়াসকল শুই আছে, এইটো আটাইতকৈ পৰম দুৰ্ভাগ্যজনক কথা। আৰু শুই থকাৰ কাৰণেই বিদেশী বহিৰাগতে আমাৰ মূৰৰ ওপৰত উঠি নাচি আছে। গতিকে খিলঞ্জীয়া মানুহ, এই দেশ অসম দেশ আমাৰ অকল জন্মভূমি বা মাতৃভূমি নহয়, আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এইখন আমাৰ ভূখণ্ড। গতিকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এই ভূখণ্ডৰ স্বাধীনতা, মান সন্মান অটুট ৰখাৰ দায়িত্বটো খিলঞ্জীয়াসকলৰ। অত্যন্ত দুৰ্ভাগ্যজনক কথা, খিলঞ্জীয়াবোৰ আমাৰ অসমৰ শুই আছে আৰু বিদেশী বহিৰাগতে ইয়াত ধিটিঙালি কৰিছে, আমাৰ মূৰৰ ওপৰত নাচিছে। আৰু সেইকাৰণে আজি আমাৰ এই অৱস্থা। আমি আমাৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাইছো। আজি উজনি অসমত আজি মৰাণ, মটক, কটাৰীসকলৰ
অঞ্চলৰ যিমান প্ৰতিনিধি হ'ব লাগিছিল নাই। আজি ব্ৰিটিছে আনি থৈ যোৱাসকলৰ লোকেহে ইয়াত প্ৰতিনিধি হৈছে উজনি অসমৰ। গতিকে তাৰ পিছতো যদি খিলঞ্জীয়া যদি নাথাকে, খিলঞ্জীয়াৰ বুকুত যদি এই কথা আঘাত নকৰে, তেতিয়াহ'লে অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে শৰাইঘাটৰ যুদ্ধৰ এই কথা সোঁৱৰাই দি আমি ক'ব খুজিছো, হে খিলঞ্জীয়া, তোমালোক দেখা, তোমালোক এই ভূখণ্ডৰ গৰাকী মালিক হয়। গতিকে তোমালোকে মালিকৰ দৰে ভূমিকা পালন কৰা আৰু সকলো শত্ৰুৰ বিৰুদ্ধে থিয় দি নিজৰ মাতৃভূমিৰ অস্তিত্ব, নিজৰ শাসন যি ক্ষমতা আছিল, হাজাৰ বছৰ ধৰি এই অসমত ৰাজত্ব কৰিছিল। টাই আহোমসকল, কছাৰীসকল, চুতীয়াসকল, মৰাণসকলে, মটকসকলে ইয়াত ৰাজত্ব কৰিছিল। নামনি অসমত ৰাভাসকল, কছাৰীসকলে ৰাজত্ব কৰিছে। খাতাৰত কছাৰীসকলে ৰাজত্ব কৰিছে। আজি কিন্তু সকলো শুই আছে। আজি সেই ৰাজত্ব, সেই প্ৰতিপত্তি নাই। আৰু সেইকাৰণে আমি ক'ব খুজিছো যে তোমালোক দ্বাৰা সিংহৰ দৰে জাগি নিজৰ মাতৃভূমিত নিজৰ হাজাৰ বছৰীয়া অধিকাৰ প্ৰতিষ্ঠা কৰা। আৰু তাৰ কাৰণেই আমাৰ এই কাৰ্যসূচী।